শৰীৰৰ কেইটামান লক্ষণ যে বুজায় আপুনি পুষ্টিহীনতাত ভুগি আছে। প্ৰথমটো হ'ল লো ব্লাড প্ৰেছাৰ, মূৰ ঘূৰণি নতুবা ডিজিনেছ, যেতিয়াই তেতিয়া আপোনাৰ মূৰ ঘূৰাই। ইয়াৰ পিছৰ লক্ষণটো হ'ল প্ৰায়ভাগ সময়ত আপোনাৰ ঠাণ্ডা লাগে। ইয়াৰ পিছৰ লক্ষণটো হ'ল আপোনাৰ সঘনাই বেমাৰ হয় আৰু বেমাৰ ভাল হওঁতে বহুত সময় লাগি যায়। ইয়াৰ পিছৰ লক্ষণটো আপোনাৰ শৰীৰৰ জইণ্টছবোৰৰ পৰা মানে হাতৰ, আঁঠুৰ, ভৰিৰ জইণ্টছৰ পৰা ক্ৰেকিং এণ্ড পপিং চাউণ্ড ওলায়। মানে যেতিয়া আপুনি খোজ কাঢ়ে কিবা কাম কৰে তেতিয়া সেই জইণ্টছবোৰৰ পৰা কটকটকে শব্দ উঠে। তাৰ পিছত বহুত বেছি চুলি সৰা, অসময়ত চুলি পকা, আপোনালোকৰ নখবোৰ খুব দুৰ্বল হৈ পৰে আৰু ভাঙিব ধৰে। ইয়াৰ পিছৰ লক্ষণটো আপোনালোকৰ ভোক নালাগে, খাবলৈ মন নাযায় আৰু একদম শেষৰ লক্ষণটো হ'ল ৰাতি শোৱাৰ সময়ত আপোনালোকৰ গোটেই গাৰ বিষ হয়, নতুবা ভৰি দুখন বিষায়। ৰাতি শোৱাৰ সময়ত আপোনালোকে খুব দুৰ্বল অনুভৱ কৰে আৰু টোপনি অহাত বহুত কষ্ট হয়, মানে টোপনি নাহে ভালকে। এই লক্ষণসমূহক আওকাণ নকৰিব।